ড্ৰাগন ফল খাব বিচাৰিছে। পাছত মই বজাৰৰ পৰা ফল লৈ গৈছোঁ, লৈ গ'লে কাটি পেলাই খাইছোঁ চবেই ঘৰৰ মানুহ। খোৱাৰ পাছত সি কৈ আছে যে মোৰ মাথাখন ঘূৰাই আছে। তাৰপাছত বিচনাত মানে খোৱালোঁ। খোৱাৰ পাছত মানে ৰাজা নাই, মাত নিদিয়ে। নাম কি থাকিব? বিমলা খাতুন। বয়স কিমান? বয়স 25। আপোনাৰ নাম কি? আতাউৰ ৰহমান। আপোনাৰ কি হয়? মোৰ 27। 27 বয়স। অঁ। বিমলা খাতুন আপোনাৰ কি হয়? মোৰ ফেমিলি। আপোনাৰ ফেমিলি? অঁ। ঘৰ ক'ত? জুৰিয়া বগৰীগুৰি। ক'ত ঢুকালে? হা? ঘৰত ঢুকালে নে হস্পিটেলত ঢুকালে? বুজি পোৱা নাই। ক'ত ঢুকালে? ক'ত মৰিলে? ক'ত? হস্পিটেলত। হস্পিটেলত মৰিলে। কোন হস্পিটেলত? এইটো দগাঁও। দগাঁও হস্পিটেলত। আপোনালোকে এতিয়া কি কৰিব? এতিয়াতো ঘৰত লৈ যাম বহি আছোঁ। সিহঁতৰ মানুহ আহিছে, কোনটো কৰে? কাৰ মানুহ আহিছে? বিমলা খাতুনৰ মানুহ আহিছে, বাপেকৰ পৰিয়ালৰ। কি কৰে? বিমলা খাতুন আপোনাৰ পৰিবাৰ হয় ন? অঁ, মোৰ পৰিবাৰ হয়। আপোনাৰ নামটো কি আছিলে? আতাউৰ ৰহমান। ঘৰ ক'ত? জুৰিয়া বগৰীগুৰি। গৈছে ফল নিয়া দিছে বাজাৰতে, ফল নাখাইছে। ফল নাখাই শেষ সবেই মানে খাইছে বাড়ির পোলাখান সবেই মা বাইচারি মিলে খাইছে আর কি। খাওয়ার পরে ফলটা খাওয়া শেষ আরেকটা ফল রয়েছে, দুধটা নিয়েছিলাম, একটা রয়েছে। শহীদ বই আসিন, বইয়া থাকে আমার কইতেছে মাথাটা আমার বইতেছে, আমার ধরো আমি ঘরে খুঁতাই আছি, বিছনা খুঁতাইতেছি। খুঁতার লগে লগে মানে সবাই উন্নত মানুষ আছে, পরে সবাই পানি টানি ডালছি মাথা ডালার লগে লগে হসপিটালে লইলাম গাড়ি একটা ভাড়া করে আনার পরে ঘরে মরছি। আপনার ঘর ক'ত? জুরিয়া বগৰীগুৰি। বগৰীগুৰি। মানুহজনী ঘৰ ক'ত? ৰূপহী কুমাৰ। মানে আপোনালোকে বিয়া হৈছে? অঁ।